মানুহে কিমান কিলোমিটাৰ দূৰলৈ চাব পাৰে? আপোনাৰ সন্মুখত অপচন আছে ক 2 কিলোমিটাৰ, খ 4 কিলোমিটাৰ, গ 10 কিলোমিটাৰ, খ 20 কিলোমিটাৰ। ইয়াৰ উত্তৰ হ'ব গ 20 কিলোমিটাৰ। কোনখন দেশত ৰাতি 12 বজাত সূৰ্য উদয় হয়? আপোনাৰ সন্মুখত অপচন আছে ক ছুইডেন, খ নৰৱে, গ ৰাছিয়া, খ ফিনলেণ্ড। ইয়াৰ উত্তৰ হ'ব খ নৰৱে। এনেকুৱা কি বস্তু ঘৰত ছটিয়াই দিলে সাপ লগে লগে বাহিৰলৈ ওলাই আহি পলায়ন কৰে? আপোনাৰ সন্মুখত অপচন আছে ক গাখীৰ, খ নিমখ, গ পেট্ৰল, খ ফিনাইল। ইয়াৰ উত্তৰ হ'ব ক ফিনাইল। ডাবল শতক অৰ্জন কৰা প্ৰথম গৰাকী ভাৰতীয় মহিলা ক্ৰিকেটাৰ কোন? আপোনাৰ সন্মুখত অপচন আছে খ মিতালী ৰাজ, খ অঞ্জুম চোপ্ৰা, গ অমিতা শৰ্মা, গ পুনম যাদৱ। ইয়াৰ উত্তৰ হ'ব ক মিতালী ৰাজ। কোনটো জীৱ কেতিয়াও বেমাৰত নপৰে? আপোনাৰ সন্মুখত অপচন আছে ক হৰিণ, খ শাৰ্ক, গ কুকুৰ, ঘ কপৌ। ইয়াৰ উত্তৰ হ'ব খ শাৰ্ক। গৌতম বুদ্ধই ক'ত প্ৰথম ধৰ্ম ধ্বনি দিছিল? আপোনাৰ সন্মুখত অপচন আছে ক সাৰনাথ, খ বোধগয়া, গ কুশীনগৰ, ঘ লুম্বিনী। ইয়াৰ উত্তৰ হ'ব ক সাৰনাথ। ভাৰতীয় সংবিধান অনুসৰি ভাৰতৰ ৰাষ্ট্ৰপতিক কোনে নিযুক্তি দিয়ে? আপোনাৰ সন্মুখত অপচন আছে ক প্ৰধানমন্ত্ৰী, খ মুখ্য ন্যায়াধীশ, গ লোকসভাৰ অধ্যক্ষ, ঘ সংসদ। ইয়াৰ উত্তৰ হ'ব ঘ সংসদ। কোনটো চৰাই কেতিয়াও গছত বহি নাথাকে? আপোনাৰ সন্মুখত অপচন আছে ক কপৌ, খ ময়ূৰ, গ টিটনি, ঘ এইবোৰৰ কোনটোৱেই নহয়। ইয়াৰ উত্তৰ হ'ব গ টিটনি। কোনজন ভাৰতীয় সম্ৰাটে কলিং জয় কৰি বৌদ্ধ ধৰ্ম গ্ৰহণ কৰিছিল? আপোনাৰ সন্মুখত অপচন আছে ক চন্দ্ৰগুপ্ত মৌৰ্য, খ আকবৰ, গ অশোক, ঘ সমুদ্ৰগুপ্ত। ইয়াৰ উত্তৰ হ'ব গ অশোক। পৃথিৱীৰ কোনখন দেশত প্ৰথমে জাতীয় পতাকাৰ আৱিষ্কাৰ হৈছিল? আপোনাৰ সন্মুখত অপচন আছে ক ভাৰত, খ ৰাছিয়া, গ চীন, ঘ পাকিস্তান। ইয়াৰ উত্তৰ হ'ব গ চীন। কোনখন দেশত মানুহতকৈ বেছি কেংগাৰু আছে? আপোনাৰ সন্মুখত অপচন আছে ক চীন, খ ভাৰত, গ জাপান, ঘ অষ্ট্ৰেলিয়া। ইয়াৰ উত্তৰ হ'ব ঘ অষ্ট্ৰেলিয়া। প্ৰতিদিন এনেকুৱা ভিডিঅ' দেখিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো অন কৰি লোৱা। ভাৰতৰ কোনখন ৰাজ্যৰ জনসংখ্যা সৰ্বাধিক? আপোনাৰ সন্মুখত অপচন আছে ক উত্তৰ প্ৰদেশ, খ বিহাৰ, গ ৰাজস্থান, খ মধ্য প্ৰদেশ। ইয়াৰ উত্তৰ হ'ব ক উত্তৰ প্ৰদেশ। চাৰ মিনাৰ ক'ত অৱস্থিত? আপোনাৰ সন্মুখত অপচন আছে ক হায়দৰাবাদ, খ অসম, গ দিল্লী, ঘ মুম্বাই। ইয়াৰ উত্তৰ হ'ব ক হায়দৰাবাদ। ভাৰতৰ কোনখন ৰাজ্যক
দেহৰ শস্যৰ ভঁৰাল বুলি কোৱা হয়? আপোনাৰ সন্মুখত অপশ্যন আছে ক পাঞ্জাব, খ অসম, গ উত্তৰ প্ৰদেশ, গ বিহাৰ। ইয়াৰ উত্তৰ হ'ব ক পাঞ্জাব। কোন বছৰত ভাৰতে প্ৰথম মহাকাশ উপগ্ৰহ আৰ্যভট্ট উৎক্ষেপ কৰিছিল? আপোনাৰ সন্মুখত অপশ্যন আছে ক 1970 চনত, খ 1972 চনত, গ 1975 চনত, খ 1980 চনত। ইয়াৰ উত্তৰ হ'ব গ 1975 চনত। ভাৰতৰ পতাকাত কোনটো ৰঙৰ চক্ৰৰ প্ৰতীক আছে? আপোনাৰ সন্মুখত অপশ্যন আছে ক বগা, খ নীলা, গ সেউজীয়া, ঘ কেশৰ। ইয়াৰ উত্তৰ হ'ব ক নীলা। ভাৰতৰ সৰ্বোচ্চ পৰ্বতশৃংগ কোনটো? আপোনাৰ সন্মুখত অপশ্যন আছে ক কাঞ্চনজুংগা, খ নন্দদেৱী, ক মাউণ্ট এভাৰেষ্ট, খ ধৌলাগিৰি। ইয়াৰ উত্তৰ হ'ব ক কাঞ্চনজুংগা। কোনখন নদীৰ পাৰত তাজমহল অৱস্থিত? আপোনাৰ সন্মুখত অপশ্যন আছে ক যমুনা, খ গংগা, গ নৰ্মদা, খ গোদাবৰী। ইয়াৰ উত্তৰ হ'ব ক যমুনা। শৰীৰৰ কোনটো অংশত তেজ পোৱা নাযায়? আপোনাৰ সন্মুখত অপশ্যন আছে ক কৰ্ণিয়া, খ হাত, গ কাণ, ঘ নাক। ইয়াৰ উত্তৰ হ'ব ক কৰ্ণিয়া। কোনটো গছৰ পাতে নিমিষতে দাঁতৰ বিষ আৰু মুখৰ দুৰ্গন্ধ আঁতৰাই পেলায়? আপোনাৰ সন্মুখত অপশ্যন আছে ক তুলসী, খ মধুৰিআম, খ ভেকুৰী তিতা, গ মামনি। ইয়াৰ উত্তৰ হ'ব খ মধুৰিআম। প্ৰতিদিন এনেকুৱা ভিডিঅ' দেখিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো অন কৰি লোৱা। কোনটো ফলৰ 4টা ৰং থাকে? আপোনাৰ সন্মুখত অপশ্যন আছে ক আমলখি, খ ডালিম, গ তৰমুজ, ঘ কল। ইয়াৰ উত্তৰ হ'ব গ তৰমুজ।